মোৰ এটা সপোন আছিল, এদিন মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িম। সেই সপোনটো দেখিছিলোঁ আজিৰ পৰা প্ৰায় 30 বছৰৰ আগতে। যেদিনাখন মোৰ জ্ঞান আৰু বুদ্ধি উদয় হৈছিল, যেতিয়া মই উচ্চ শিক্ষাৰ সপোন দেখিছিলোঁ, হয়তো সেইদিনাখনেই মোৰ সেই মগজুত ডিব্ৰুগড় বিশ্ববিদ্যালয় খোপনি পুতিছিল। মই নাজানো মোৰ শংকৰদেৱক ভাল লাগে, কিন্তু মোৰ মহাপুৰুষ মাধৱদেৱৰ প্ৰতি ক'ৰবাত এটা দুৰ্বলতা আছে। মোৰ গুৱাহাটী বিশ্ববিদ্যালয়ক ভাল লাগে, কিন্তু মোৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতি ক'ৰবাত এটা দুৰ্বলতা আছে। মোৰ ভূপেন হাজৰিকাক ভাল লাগে, কিন্তু জয়ন্ত হাজৰিকাৰ প্ৰতি মোৰ ক'ৰবাত এটা দুৰ্বলতা আছে। হয়তো এই বিশ্ববিদ্যালয়খনৰ ডক্টৰ শ্বেখ প্ৰথমগৰাকী উপাচাৰ্য, দ্বিতীয়গৰাকী MN ফুকন, তৃতীয়গৰাকী JN দাস আৰু চতুৰ্থগৰাকী শৈলধৰ গগৈ মই নাই পোৱা, মই নাজানো। কিন্তু মোৰ জীৱনত মই পঞ্চমগৰাকী উপাচাৰ্যৰ পৰা কমলেশ্বৰ বৰা, ষষ্ঠগৰাকী মুকুন্দ মাধৱ শৰ্মা, সপ্তমগৰাকী দেৱদাস কাকতি, অষ্টমগৰাকী কুলেন্দু পাঠক, নৱমগৰাকী কন্দৰ্প ডেকা আৰু দশমগৰাকী বৰ্তমানৰ উপাচাৰ্য মহোদয়। মই দেখাৰ সৌভাগ্য হৈছে আৰু মই লগ পোৱাৰো সৌভাগ্য হৈছে। মই এতিয়া আপোনালোকক কওঁ যে এই বিশ্ববিদ্যালয়খনে আজি যিটো মুহূৰ্তত উপস্থিত হৈছে, সেই ডক্টৰ শ্বেঠৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ উপাচাৰ্যগৰাকীৰ যি অৱদান, মই এইখিনি মুহূৰ্তত শ্ৰদ্ধাৰে সুঁৱৰি লৈছোঁ। কাৰণ তেখেতসকলৰ অৱদান অবিহনে আজি হয়তো আপোনালোক এনেকৈ ইয়াত গোট খাব নোৱাৰিলেহেঁতেন। মই সেইসকল ছাত্ৰ ছাত্ৰীৰ আগত কথা ক'বলৈ আহিছোঁ, যাৰ প্ৰাণ আছে, যাৰ প্ৰাচুৰ্য আছে, যাৰ যৌৱন আছে, যাৰ উন্মাদনা আছে। আৰু তেওঁলোকৰ আগত এটা নিৰ্দিষ্ট বিষয় মোক নিৰ্দিষ্ট কৰি ক'বলৈ দিছে, কি যে সাম্প্ৰতিক অসমত অসমীয়াৰ দায়িত্ব আৰু কৰ্তব্য। মই খুব খোলাখুলিকৈ কথা কোৱা মানুহ, কি টেলিভিশ্যনতে হওক কি ৰাজহুৱা সভাতেই হওক। ইয়াতো মই যিকেইটা কথা ক'ম, মই কোনো পণ্ডিতৰ পাণ্ডিত্যপূৰ্ণ কথা ইয়াত ক'ব নোৱাৰোঁ, কোনো তাত্ত্বিক কথা মই ক'ব নোৱাৰোঁ, কোনো গ্ৰন্থ অধ্যয়ন কৰি মই নকওঁ। মোৰ সামান্য জ্ঞান আৰু বুদ্ধিৰে যিখিনি ঢুকি পাওঁ মই সেইখিনিকে ক'ম। এই মুহূৰ্তত অসমবাসীৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো ক'ৰ পৰা আহিছে? অসমীয়াৰ সাম্প্ৰতিক অসমত অসমীয়াৰ যিটো দায়িত্ব আৰু কৰ্তব্য বুলি সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে যিটো নিৰ্দিষ্ট বিষয় কৰি দিছে, তাৰ এটা নিৰ্দিষ্ট লক্ষ্য আছে, উদ্দেশ্য আছে। কি সেই লক্ষ্যটো, কি সেই উদ্দেশ্যটো? আপোনালোকে বেয়া নাপাব, আজিলৈকে আমি অসমীয়াৰ এটা সুনিৰ্দিষ্ট সংজ্ঞা নিৰূপণ কৰিব পৰা নাই। তাৰপিছতো কিন্তু বিষয়টোত আছে সাম্প্ৰতিক অসমত অসমীয়াৰ দায়িত্ব আৰু কৰ্তব্য। কোন অসমীয়াৰ? আজিলৈকে অসমীয়াৰ সংজ্ঞা নিৰূপণ হৈছে নাই? সদৌ অসম ছাত্ৰ সন্থাৰ অসম চুক্তিৰ 6ষ্ঠ দফা, সেই 6ষ্ঠ অনুচ্ছেদৰ যিটো অসমীয়াৰ সংজ্ঞা, সেই সংজ্ঞাটোক লৈ বিতৰ্ক পৰৱৰ্তী সময়ত। আজিও অসমীয়াৰ সংজ্ঞাক লৈ অসমত দ্বিমত আছে। কিন্তু মোৰ ব্যক্তিগতভাৱে মই নিজে সেইখিনিকে অসমীয়া বুলি ভাবোঁ, যি ভূমিপুত্ৰই নিজৰ ভাষাটোৰ লগতে সামগ্ৰিকভাৱে অসমখনৰ ভাষা সাহিত্য সংস্কৃতিৰ উন্নতিৰ কাৰণে কাম কৰিছে আৰু অসমীয়া ভাষাক মাতৃভাষা বুলি গ্ৰহণ কৰিছে আৰু নিজা নিজা জনগোষ্ঠীয় ভাষাখিনিক নিজৰ মাতৃভাষা ৰূপে গণ্য কৰি আগুৱাই গৈছে। সেইখিনিয়ে অসমীয়া। আৰু যদি সেইখিনিয়ে অসমীয়া হয়, তেনেহ'লে আপোনালোকে এই মুহূৰ্তত এটা কথা ভাবক যে আমাৰ যিসকল এতিয়া নেতা, যিসকলে আমাক নেতৃত্ব দিছে অসমীয়া সমাজখনক, সেই নেতৃত্ব দিয়া সমাজখনলৈ যদি আমি চাওঁ, প্ৰথমতে আপুনি চাব চৰকাৰী নেতৃত্বলৈ, ৰাজনৈতিক নেতৃত্বলৈ। আৰু ৰাজনৈতিক নেতৃত্বলৈ যদি আপুনি মন কৰে, তেতিয়াহ'লে আপুনি দেখিব যে আমি আজি দিগভ্ৰান্ত, আমি দিশহাৰা। মই কিয় কৈছোঁ? আমাৰ এজন ৰাজনৈতিক নেতাই যদি মুছলমানৰ সংখ্যা বৃদ্ধিত আতংকিত হৈ বাংলাদেশৰ পৰা হিন্দু শৰণাৰ্থী আনি হ'লেও হিন্দুৰ সংখ্যা বৃদ্ধিৰ পোষকতা কৰিছে, আন এজন নেতাই আকৌ ৰাজহুৱাকৈ হিন্দুৰ সেই প্ৰতিযোগিতাত শংকিত হৈ 2গৰাকী 3গৰাকী আনকি 4গৰাকী মুছলমান তিৰোতাক বিয়া কৰাই হ'লেও সংখ্যা বৃদ্ধিৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিছে। জৰা ফুকা কৰি হ'লেও মুছলমানৰ সংখ্যা বৃদ্ধি কৰিব লাগে, এজন পুৰুষে 3গৰাকীকৈ মহিলাক বিয়া পাতিব লাগে, ৰাজহুৱাকৈ কৈছে এইখন অসমত।
অৰ্থাৎ এইখন অসমত দুৰ্ভাগ্যজনকভাৱে আমাৰ ৰাজনৈতিক নেতৃত্বই আমি ইয়াত অসমীয়া হৈ থকাটো বিচৰা নাই, ইয়াত তেওঁলোকে বিচাৰিছে হিন্দু অথবা মুছলিম হৈ থকাটো। মই তাৰ দুৰ্ঘুৰ বিৰোধী। আমাক হিন্দুৰ সংখ্যা বৃদ্ধিৰ প্ৰতিযোগিতা কৰিব নালাগে, আমাক মুছলমানৰ সংখ্যা বৃদ্ধিৰ প্ৰতিযোগিতাত নমাব নালাগে। আমাক লাগে কেৱল মানুহ সংখ্যা বৃদ্ধিৰ প্ৰতিযোগিতা, য'ত সঁচা অৰ্থত মানুহ থাকিব। অকল চকু কাণ হাত ভৰি নাক থাকিলে মানুহ নহয়। আজি 3,20,00,000 থকা এই জনসংখ্যাৰ ৰাজ্যখনত জনসংখ্যা ঠিকেই বৃদ্ধি হৈছে, প্ৰত্যেকটো লোকপিয়লত জনসংখ্যা ঠিকেই বৃদ্ধি হৈছে, কিন্তু মানুহৰ সংখ্যা কিমান বৃদ্ধি হৈছে? জনসংখ্যা বৃদ্ধিয়ে কেতিয়াও মানুহৰ সংখ্যা বৃদ্ধি নুবুজায় মোৰ দৃষ্টিত। মই খোলাকে আপোনালোকক কৈছো, হাত ভৰি চকু কাণ নাক থাকিলে মানুহ নহয়। প্ৰকৃত যিটো মানুহ, সেই মানুহ কিমান বাঢ়িছে? আমাৰ ৰাজনৈতিক নেতৃত্বই সেই শিক্ষা আমাক কিমান দিছে? এজন পূৰ্ণাংগ মানুহ হ'বলৈ হ'লে যিটো আমাৰ বৌদ্ধিক উন্নতি লাগে, যিটো আমাৰ শাৰীৰিক উন্নতি লাগে, যিটো আমাৰ সামাজিক উন্নতি লাগে, যিটো আমাৰ সাংস্কৃতিক উন্নতি লাগে, আমি কিমান পাইছোঁ? সকলোলৈ আপুনি মন কৰক, এই প্ৰশ্নটোৰ উত্তৰ আপুনি নিজেই বিচাৰি পাব। আজি ভাষিকভাৱে আমি কিমান দুৰ্বল হৈ গৈ আছোঁ। ইয়াত অকল ৰাজনৈতিক নেতৃত্বকে দোষাৰোপ কৰিলেও কিন্তু নহ'ব, সেইটোও ঠিক। সম পৰিমাণে ৰাজনৈতিক নেতৃত্ব যি ধৰণে জগৰীয়া, ঠিক একেদৰে আমাৰ সামাজিক নেতৃত্বও জগৰীয়া, বৌদ্ধিক নেতৃত্বও জগৰীয়া। কিয়? আমি পৃথিৱীখনত আমি যদি অসমীয়া হিচাপে জীয়াই থাকিব লাগে, তেতিয়াহ'লে আমাৰ এই ভাষিক, আমাৰ এই সাংস্কৃতিক, আমাৰ সামাজিক, আমাৰ ৰাজনৈতিক, এই গোটেইকেইটা দিশ আমি ঠিক কৰিবই লাগিব। কিন্তু আমি কৰিব পাৰিছোঁ নে নাই? এতিয়া মই যে ক'লো ৰাজনৈতিক নেতৃত্বক অকল দোষাৰোপ কৰিলে নহ'ব, সামাজিক নেতৃত্বৰ কথা থাকিব। আপুনি চাওক, কি অসম সাহিত্য সভা, কি শ্ৰীমন্ত শংকৰদেৱ সংঘ, মই দুটা জাতীয় সংগঠনৰ কথা কৈছোঁ, অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান। সদৌ অসম ছাত্ৰ সন্থাক মই তাৰ পৰা আঁতৰাই ৰাখিছোঁ। আপুনি যদি চাই, আজিৰ পৰা 569 বছৰৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। তাৰপিছত আজিও আপুনি মই কি শ্ৰীমন্ত শংকৰদেৱ সংঘ, কি শংকৰদেৱ গৱেষণা অধ্যয়ন কেন্দ্ৰ, বা কি শংকৰদেৱৰ নামত জন্ম হোৱা প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠান, নতুবা সামগ্ৰিকভাৱে আমি অসমীয়া জাতিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক এতিয়াও আমি বিশ্ব দৰবাৰলৈ নিয়াৰ কথা কৈয়ে আছোঁ। এই 569 বছৰৰ পিছতো কৈয়ে আছোঁ, এইবাৰো কৈছোঁ। কিন্তু মোৰ প্ৰশ্নটো হ'ল, যিজন মহাপুৰুষে সেই তেতিয়াই বৃন্দাবনী বস্ত্ৰ সৃষ্টি কৰিছিল, সেই বৃন্দাবনী বস্ত্ৰক কোনোবা যুগতে গৈ ফ্ৰান্সৰ মিউজিয়ামত স্থান পাইছে, ব্ৰিটিছ মিউজিয়ামত স্থান পাইছে, নিজে নিজে কোনো অসমীয়াই তাত থোৱাগৈ নাছিল। তাৰ পাছত আপুনি মই কি যুক্তিত ক'ব পাৰোঁ যে মহাপুৰুষজনক আমি বিশ্ব দৰবাৰলৈ নিব লাগে? আমি মহাপুৰুষজনতকৈ ওপৰৰ নেকি? আমি তেওঁক নিবলৈ আমি কোন? আপোনালোকৰ লগত মোৰ চিন্তাটো নিমিলিব পাৰে, মই মোৰ চিন্তাটোৰ কথা কৈছোঁ। মই এইটো কথা ক'ব বিচাৰিছোঁ যে অসমীয়া জাতিৰ সৰ্বশ্ৰেষ্ঠ পুৰুষজনেই হৈছে শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱক আপুনি মই বিশ্ব দৰবাৰলৈ নিয়াৰ শক্তি আৰু সামৰ্থ্য আমাৰ নাই। তেওঁ কেতিয়াবাই নিজৰ ৰাস্তাত গৈ ক'ৰবাত পাইছে, যাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে সেই তেতিয়াই কৈছে যে মই যি ৰামৰাজ্যৰ সপোন দেখিছিলোঁ, সেয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত 400 বছৰ আগতেই দেখিছিল। সেইটো মহামানৱ মহাত্মা গান্ধীয়ে কৈ গৈছিল। সেই শংকৰদেৱে দেখুওৱা যিটো আমাৰ সাংস্কৃতিক ভেটি, যিটো আমাৰ সামাজিক ভেটি, আজি আমি ধৰি ৰাখিছোঁ, আমি মজবুত কৰি ৰাখিছোঁ, নে আমি থান বান কৰি দিছোঁ? মই ভাবোঁ তেওঁ দেখুওৱা আদৰ্শ, তেওঁ দেখুওৱা সেই পথত এতিয়াও অসমীয়া মানুহে, অসমবাসীয়ে খোজ দিবই পৰা নাই। যদি খোজ দিলেহেঁতেন, তেনেহ'লে এই হিন্দু আৰু মুছলমানৰ সংখ্যা বৃদ্ধিৰ প্ৰতিযোগিতাখন আমি কিয় কৰিলোঁ? তেওঁতো মুছলমানৰ চান খাই গাৰুৰ গোবিন্দ নগাৰ নৰোত্তমক তেতিয়াই তেওঁ শিষ্যত্ব দিছিল। তাৰপিছত তেনেহ'লে আমি শংকৰদেৱক লৈ অকল জন্মদিন বা মৃত্যুদিনত উৎসৱ পাতি, নাম প্ৰসংগ গাই, এসোপামান মাহ প্ৰসাদ খাই বছ হৈ গ'ল। মোৰ মতে এইটো কেতিয়াও আমাৰ সাংস্কৃতিক আৰু সামাজিক এটা দায়িত্ব হ'ব নোৱাৰে। আপুনি কিয় নোৱাৰে বুলি মই কৈছোঁ,
ইয়াৰ বেলেগ কাৰণ একো নাই, এটাই কাৰণ। শংকৰদেৱে বিচাৰিছিল এখন ভাল সমাজ হওক, ভাল মানুহ হওক, পৃথিৱীখন ভাল হোৱাৰে সপোন দেখিছিল। শংকৰদেৱে কেতিয়াও ঠেক মনোবৃত্তিৰে অসমীয়া সমাজ নিৰ্মাণৰ সপোন দেখা নাছিল। আজি আপুনি মই যিখন পৃথিৱীত বসবাস কৰিছোঁ, আপোনালোকে হয়তো বহুতেই ভাবে, কিন্তু মই যেতিয়াই সেই কথাটো ভাবোঁ মই উন্মাদ হওঁ, এক প্ৰকাৰ মই পাগল হৈ যাম। কোনটো কথা জানেনে? আপুনি ভাবক, আজি আপুনি মই যিখন পৃথিৱীত বসবাস কৰিছোঁ, এইখিনি মুহূৰ্তত মই যদি আপোনালোকক সোধোঁ ডনাল্ড ট্ৰাম্পে এতিয়া কি কৰি আছে, আপোনালোকে গুগল চাৰ্চ কৰি মোক কৈ দিব। ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ কোনখন সাগৰৰ তীৰত বৰশী বাইছে নে কিতাপ পঢ়িছে, আপোনালোকে মোক কৈ দিব। কিন্তু শংকৰদেৱৰ দিনত কি আছিল? কি আছিল? এই লাইট, এই উৰাজাহাজ, এই ৰাস্তা ঘাট, এই গাড়ী মটৰ কি আছিল? তাৰ পিছতো তেওঁ কি দিলে? গীত দিলে, নাট দিলে, বাদ্য দিলে, ভাষা দিলে, সংস্কৃতি দিলে, অভিনয় দিলে, কি দিয়া নাই তাৰমানে তেওঁ? তাৰ পিছতো আপুনি মই আমি এতিয়াও কি কৰি আছো? এই যে ভাল সমাজ আৰু ভাল মানুহ গঢ়াৰ ঠাই, আমি তাৰ ওলোটাটো কৰি আছো। আজিৰ অসমীয়াই মই ভাবোঁ সেইটোৱেই আটাইতকৈ কৰাটো দৰকাৰ। কি? প্ৰথমতে ব্যক্তি, তাৰপিছত সমাজ, তাৰপিছত সংগঠন আৰু তাৰপিছত জাতি। এই চাৰিওটা উপাদানে এটাই কৰা উচিত, প্ৰথমতে নিজে ঠিক হোৱাটো, ভাল হোৱাটো। আমি প্ৰত্যেকেই ভাল হ'বলৈ চাব লাগে। আৰু ব্যক্তি যেতিয়া ভাল হ'ব, সমাজ স্বতঃস্ফূৰ্তভাৱে ভাল হ'ব। সমাজ যেতিয়া ভাল হ'ব, সংগঠন স্বতঃস্ফূৰ্তভাৱে ভাল হ'ব। আৰু জাতীয় অনুষ্ঠান প্ৰতিষ্ঠান সংগঠন যেতিয়া ভাল হ'ব, তেতিয়া সেই জাতি, সেই ৰাজ্য, সেই দেশ এনেও ভাল হ'ব। কিন্তু এই যে ভাল শব্দটোৰ কথা মই আপোনালোকক কৈছোঁ, শংকৰদেৱকে ধৰি লওক, তেওঁ এজন ভাল পুৰুষ, ভাল ব্যক্তি আছিল। এজন ভাল পুৰুষ, এজন ভাল ব্যক্তিৰ গাত আমি কি বিচাৰি পাওঁ বাৰু? আপোনালোকে কি বিচাৰি পায় মই নাজানো। মই নিজে বিচাৰি পাওঁ আন দুটা ভৰে আৰম্ভ হোৱা শব্দ। এক, সেই ভাল মানুহজনৰ গাত মই বিচাৰি পাওঁ ভক্তি। তেওঁক দেখিলেই মোৰ মনত ভক্তি উপজে। আৰু দ্বিতীয়তে, সেই ভাল মানুহজনৰ গাত মই বিচাৰি পাওঁ কিছু ভয়। দ্বিতীয়টো শব্দ, কিবা কাৰণত সেই মানুহজনৰ প্ৰতি ভয় উপজে, শ্ৰদ্ধাত মূৰ দোষ খাই যায়। এই ভক্তি আৰু ভয় এজন ভাল মানুহৰ মই ভাবোঁ অলংকাৰ। যিকোনো এজন ভাল মানুহৰ কথা আপুনি মনত পেলাওক, আপোনাৰ এই দুটাই হয়তো মনলৈ আহে। তেওঁক দেখাৰ লগে লগে আপোনাৰ ভক্তি উপজে। তেওঁক লগ পোৱাৰ লগে লগে, তেওঁক নামটো লোৱাৰ লগে লগে আপোনাৰ ক'ব নোৱাৰাকৈ কিবা এটা ভয় উপজে। সন্ত্ৰাসবাদীৰ ভয়টোৰ কথা কোৱা নাই মই, সেই ভয়টো বেলেগ ভয়, হয়নে নহয় সোধক। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমীয়া সমাজত এজন ভাল মানুহৰ গাত যি এই ভয় আৰু ভক্তি থাকিব লাগিছিল ভাল মানুহ হ'বৰ কাৰণে, তাৰ ঠাইত গৰিষ্ঠ সংখ্যক অসমীয়া মানুহে আন দুটা ভৰ মালা পিন্ধে। এতিয়া এই ভয় আৰু ভক্তি নাথাকে। সৰুৰ পৰা আমি যি পৰিৱেশত ডাঙৰ হৈছোঁ বা ডাঙৰ হওঁ, খুব নিষ্ঠুৰ, শুনিবলৈ হয়তো বেয়া লাগিব আপোনালোকে, মোৰ দৃষ্টিত আন দুটা ভয়ৰে গোটেই অসমীয়া সমাজখনক গিলি পেলাইছে। কি ব্যক্তি, কি সমাজ, কি সংগঠন, কি ৰাজ্য। কি সেইটো? এক, ভণ্ডামি। দুই, ভ্ৰষ্টাচাৰ। প্ৰত্যেকজন ব্যক্তি আমি এতিয়া ভণ্ডামি কৰোঁ, প্ৰত্যেকজন ব্যক্তি আমি ভ্ৰষ্টাচাৰী হওঁ। এই ভয় আৰু ভক্তিৰ ঠাই মানুহক এতিয়া আগুৰি ধৰিছে এই ভণ্ডামি আৰু ভ্ৰষ্টাচাৰে। এজন ব্যক্তি যদি আপুনি চাওক, তেওঁ সমাজত ভাল হৈ থাকিব বিচাৰে, দেখুৱাই ভাল হৈ থকাটো, কিন্তু তেওঁ পিছফালে থাকে এই ভ্ৰষ্টাচাৰ আৰু ভণ্ডামি। মুখা, এখন মুখা পিন্ধে। এটা জাতীয় অনুষ্ঠানলৈ চাওক, এই ভয় আৰু ভক্তিৰ ঠাই সেই জাতীয় অনুষ্ঠানটোৰ গাত আপুনি ভ্ৰষ্টাচাৰ বিচাৰি পাব আৰু ভণ্ডামি বিচাৰি পাব। আপুনি চাব, হয়নে নহয়? গৰিষ্ঠ সংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানলৈ আপুনি চাওক, নেতৃত্ব বহন কৰা ব্যক্তিবিলাকলৈ চাওক, ক'ৰবাত আপুনি ব্যতিক্ৰম পাব, কিন্তু সকলোতে আপুনি তেনেকুৱাই দেখিব। ৰাজনৈতিক ভণ্ডামিটো মানুহে গ্ৰহণ কৰে মোটামুটি ভাৱে,
এই ৰাজনীতিবিদে এনেকুৱা কৰে, এনেকৈ ধৰি লয় সৰ্বসাধাৰণে। কিন্তু যেতিয়া বৌদ্ধিক মানুহে ভণ্ডামি কৰে তেতিয়া মানুহৰ বৰ কষ্ট হয়। সৰ্বসাধাৰণ মানুহ তেতিয়া দিশহৰা হয়। কাৰ মুখলৈ চাব? জাতিটোৰ উন্নতিৰ স্বাৰ্থত তেওঁলোকে শেষ ভৰসা হিচাপে বাছি লয় সাহিত্য সংস্কৃতি কৰা মোটামুটিভাৱে ভাল মানুহ বুলি ভবা সেই মানুহখিনিক। কিন্তু তাৰপিছত যেতিয়া সেই মানুহে এই ভ্ৰষ্টাচাৰ আৰু ভণ্ডামি কৰে তেতিয়া আপুনি চাওক, এই যে আমাৰ সাহিত্যিক বুদ্ধিজীৱী বুলি আমি যিসকলক কওঁ, মই সকলোকে একাকাৰ কৰি নাই কোৱা, ভুলতো নাভাবিব। মই জাতীয় অনুষ্ঠানৰ কথা কওঁতে যিধৰণে মই সকলোকে একাকাৰ কৰি নাই কোৱা, তেনেকৈ মই এই সন্দৰ্ভতো সকলোকে একাকাৰ কৰি নাই কোৱা। খুব দুখ লাগে, খুব বেয়া লাগে, যিবিলাক অনুষ্ঠানৰ প্ৰতি আমাৰ সন্মান থাকে, যিবিলাক বঁটাৰ প্ৰতি আমাৰ সন্মান থাকে, সেই বঁটাটো পাবৰ কাৰণে এতিয়া আমাৰ বৌদ্ধিক জগতৰ মানুহে কি কৰে? কেম্পেইনিং কৰে। সংগীত নাটক একাডেমীয়ে হওক, সাহিত্য একাডেমীয়ে হওক, বিগত কিছুদিনত আপোনালোকে মনত পেলাওক যে অসমৰ এই সাহিত্য একাডেমী বঁটাৰ নামত কি পৰিৱেশৰ সূচনা হৈছে। সংগীত নাটক একাডেমীৰ বঁটা পোৱা মানুহে, মোৰ হাতত এই মোবাইলত আপোনালোকক মই দেখুৱাই দিব পাৰোঁ ইয়াত, মই নকওঁ তেখেতৰ নাম, যোৱা 3 বছৰত সংগীত নাটক একাডেমী অসমৰ পৰা বঁটা পোৱা এগৰাকী ভদ্ৰ মহিলাই, মই নামটো নাজানিম মদৰ বটলটোৰ কি, তেওঁ মদৰ বটলটো এনেকৈ লৈ এগৰাকী ভদ্ৰ মহিলাৰ লগত চিয়াৰ্ছ কৰি পেলাই ফটো দিছে। সংগীত নাটক একাডেমীৰ বঁটা পোৱা, আৰু তাতে তেওঁ সত্ৰীয়া নৃত্যৰ শিল্পী। এয়াই যদি আমাৰ মানুহৰ চৰিত্ৰ হয়, এয়াই যদি আমাৰ মানুহৰ ভূমিকা হয়, তেনেহ'লে আমি কাৰ ওপৰত বিশ্বাস ৰাখিম, কাৰ ওপৰত আস্থা ৰাখিম? অসম সাহিত্য সভাৰ সভাপতি হ'বৰ কাৰণে আজি মানুহে কি কৰা নাই, কি কৰা নাই? এটা সময় আছিল অসম সাহিত্য সভাৰ সভাপতি বুলি ক'লে নামটো ল'বলৈ ভয় লাগে। আপোনালোকৰ কেনেকুৱা লাগে নাজানো, মোৰ নিজৰ নামটো ল'বলৈ ভয় লাগে। নামটো কোৱাৰ লগে লগে শ্ৰদ্ধাত মোৰতো দুখ হৈ যায়। মই তেখেতক কেতিয়াও দেখা নাই, কিন্তু শুনি ভাল লাগে। আৰু এতিয়া কি পৰিৱেশৰ সূচনা হৈছে অসম সাহিত্য সভাৰ মজিয়াত, ভাবক আপোনালোকে। কোনে কৰিছে এইবিলাক? কোনোতো বাংলাদেশে কৰা নাই, এইবিলাকতো খাটি অসমীয়াই কৰিছে। কিয় কৰিছে তেনেহ'লে? বেলেগ কাৰণ একো নাই। নিজকে ভাল মানুহ সজাবলৈ গৈ ভ্ৰষ্টাচাৰ আৰু ভণ্ডামিৰ কাষত পৰি পেলাই অকল এইবিলাক কাম হৈছে। এইটোৱে আমাৰ জাতিটোৰ আটাইতকৈ দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে কওঁ যে মই যিহেতু ছাত্ৰ ছাত্ৰীৰ আগত কথা কৈ আছো, আমি প্ৰত্যেকেই একোজন ভাল ব্যক্তি, ভাল মানুহ হ'বলৈ চেষ্টা কৰাটো দৰকাৰ। আৰু সেই ভাল মানুহজন হ'বৰ কাৰণে মই ভাবোঁ বৰ কষ্ট কৰিবলগীয়া বিশেষ একো নাথাকে। নিজক ঠিক কৰিলেই সকলোখিনি ঠিক হৈ যায়। আপোনালোকে হয়তো ভাবিব যে তেখেতে ভ্ৰষ্টাচাৰ আৰু ভণ্ডামিৰ কথা কওঁতে অকল বৌদ্ধিক জগতৰ মানুহৰ কথা কৈছে। মই সেই বৌদ্ধিক জগতত মই সাংবাদিককো সোমোৱাইছোঁ। বিগত সময়ত অসমত বাতৰি কাকত আৰু টেলিভিশ্যনত এনেকুৱা মানুহো অসমীয়া মানুহে নমস্য আৰু স্বনামধন্য সাংবাদিক কৰিলে বা সম্পাদক কৰিলে, মোৰ দৃষ্টিত তেওঁলোকৰ বহুতৰ মাটিৰ দালাল হোৱাৰো যোগ্যতা নাই। আৰু সেইবিলাক মানুহক আমি নমস্য ব্যক্তি কৰিলোঁ, বিশিষ্ট কৰিলোঁ। অসমীয়া মানুহৰ সেইটো এটা দুৰ্ভাগ্য। আমি অশিষ্টক বিশিষ্ট কৰিছোঁ আৰু আমি জিৰ'ক হিৰ' কৰিছোঁ। আৰু ইয়াক আটাইতকৈ অৱদান দিছে অসমৰ সংবাদ মাধ্যমে, টেলিভিশ্যন চেনেলকেইটা। এই জিৰ'ক হিৰ' কৰাৰ প্ৰৱণতা আৰু অশিষ্টক বিশিষ্ট কৰাৰ যিটো প্ৰৱণতা, এইটোৱে আমাৰ অসমীয়া সমাজখনক খুলি খুলি খাইছে। এই চিন্তাটোৰ পৰা আপুনি, মই, আমি ওলাই আহিবৰ কাৰণে বেলেগ একো নালাগে, এটাই লাগে, সেইটো হৈছে মানসিকতা, চিন্তা, মানসিকতাৰ পৰিৱৰ্তন। সকলোতে মই ভাবোঁ আজিৰ দিনত অসমীয়া মানুহৰ আটাইতকৈ যিটো দায়িত্ব আৰু কৰ্তব্য, সেইটোৱে হৈছে আমি আমাৰ মানসিকতাৰ পৰিৱৰ্তন কৰিব লাগিব। এখন ৰাজ্যৰ উন্নতিৰ মাপকাঠি আমাৰ ৰাজনৈতিক নেতাই ৰজা ঘৰে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানো যি ধৰণে এতিয়া নিৰূপণ কৰে, মই তেওঁলোকৰ লগত একমত নহয়। এটা জাতিৰ উন্নতিৰ মাপকাঠি
বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধিয়ে, মেডিকেল কলেজৰ সংখ্যা বৃদ্ধিয়ে, ইঞ্জিনিয়াৰিং কলেজৰ সংখ্যা বৃদ্ধিয়ে কেতিয়াও নিৰূপণ কৰে বুলি অন্ততঃ মই ব্যক্তিগতভাৱে বিশ্বাস নকৰোঁ। আপোনালোকে যদি কৰে কৰক। কিন্তু যোৱা 15 বছৰত মুখ্যমন্ত্ৰীৰ পৰা শিক্ষামন্ত্ৰীলৈকে যদি আপুনি চায়, তেনেহ'লে অসমৰ উন্নতিৰ মাপকাঠিৰ কথা যেতিয়া তেওঁলোকে ক'বলৈ যায়, তেতিয়া ৰাস্তা ঘাটৰ কথা কয়, বিল্ডিঙৰ কথা কয়, অভাৰব্ৰিজৰ কথা কয় আৰু এই মেডিকেল কলেজ আৰু বিশ্ববিদ্যালয়ৰ কথা কয়। মোৰ প্ৰশ্নটো হৈছে, এটা সময়ত কুইজৰ প্ৰশ্ন আছিল অসমত বিশ্ববিদ্যালয় কিমানখন, এটা সময়ত কুইজৰ প্ৰশ্ন আছিল যে অসমত মেডিকেল কলেজ কিমানখন। আজি আপোনালোক বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, মই যদি আজি আপোনালোকক সুধোঁ অসমত আজিৰ দিনত বিশ্ববিদ্যালয় কেইখন, কোনোবাই ক'ব পাৰিব আপোনালোকে? কুইজ সোধা নাই, জ্ঞানৰ পৰীক্ষা মই লোৱা নাই, ভুল নুবুজিব। মই আপোনালোকক এইটো কিয় সুধিছোঁ জানেনে? আপোনালোকে নোৱাৰে, কোনো নোৱাৰে ক'ব। মই চেলেঞ্জ কৰিছোঁ, নোৱাৰে আপোনালোকে। পাৰিব? কোনোবাই হাত দাঙক। নোৱাৰে। কিয় নোৱাৰে জানেনে? আপোনালোকৰ দুখ নহয় এইটো। আমাৰ ৰাজ্যখনত 2005 চনলৈকে বিশ্ববিদ্যালয় আছিল মাত্ৰ 5খন। এই তাহানি দিনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ সেই 1948 চনৰ পৰা 2005 চনলৈকে ৰাজ্যখনত বিশ্ববিদ্যালয় আছিল 5খন। 2005 চনৰ পিছত বিশেষকৈ 2011 চনৰ পৰা 2005-ৰ পৰা 2011লৈ বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ এটা প্ৰতিযোগিতা হ'ল। আৰু 2011ৰ পিছত এই 2017লৈ, এই 2005-ৰ পৰা যদি 2017লৈ মই কওঁ, এই 11-12 বছৰৰ ভিতৰত কিমানখন বিশ্ববিদ্যালয় বৃদ্ধি হ'ল জানেনে? সেই 5খন বিশ্ববিদ্যালয়ৰ পৰা এতিয়া ৰাজ্যখনত বিশ্ববিদ্যালয়ৰ সংখ্যা হ'লগৈ 23খন চৰকাৰী আৰু বেচৰকাৰীভাৱে। তেজপুৰৰ সাংস্কৃতিক বিশ্ববিদ্যালয় ঘোষণা কৰিছে, সেইখনৰ সৈতে 23খন বিশ্ববিদ্যালয় হৈছে। তাৰ আগলৈকে 22খন বিশ্ববিদ্যালয় আছে, কি চৰকাৰী কি বেচৰকাৰীভাৱে। তাৰমানে আপুনি ভাবক যে কি দ্ৰুতগতিত আমাৰ বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধি হৈছে। মই এইটো কথা কোৱা নাই আমাক বিশ্ববিদ্যালয় নালাগে, লাগে। উচ্চ শিক্ষাৰ গুৰুত্ব আছে, সমাজৰ উন্নতিৰ স্বাৰ্থত উচ্চ শিক্ষাৰ ভূমিকা আছে, গতিকে আমাক বিশ্ববিদ্যালয় লাগিবই। কিন্তু বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধিয়ে, মেডিকেল কলেজৰ সংখ্যা বৃদ্ধিয়ে এটা জাতিৰ উন্নতিৰ মাপকাঠি সঁচাকৈ নিৰূপণ কৰিছেনে? এই যে মেডিকেল কলেজৰ সংখ্যা বৃদ্ধি হ'ল, অসমত আজিৰ দিনত মেডিকেল কলেজ কিমান পাৰিব ক'ব আপোনালোকে? নোৱাৰে, এইটো নোৱাৰে ক'ব। কিয় জানেনে? এইটো এতিয়া আপোনালোকে গুৰুত্ব দিবলগীয়া বিষয় বুলি ভবা নাই। মেডিকেল কলেজ এটা সময়ত 3খন, এই অসম মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজ। যিধৰণে বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কৃষি বিশ্ববিদ্যালয়, শিলচৰ বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়, এই 5খন বিশ্ববিদ্যালয় আছে। তাৰপিছত এনেকুৱা দ্ৰুতগতিত বিশ্ববিদ্যালয় বৃদ্ধি হ'ল, এতিয়া এই মেডিকেল কলেজ আৰু এতিয়াই মানুহৰ গড় আয়ুস বৃদ্ধি হৈ পেলাই মোটামুটি 100ৰ ওচৰা-ওচৰি হৈছে। ভাৰতবৰ্ষত এটা সময়ত মানুহৰ গড় আয়ুস আছিল 40 বছৰ। সেই 40 বছৰৰ পৰা আহি আহি এতিয়া মানুহৰ গড় আয়ুস কিমান পালেহি? 50, 60, 70। ইয়াত থকা আপোনালোকবিলাক যেতিয়ালৈ বুঢ়া আৰু বুঢ়ী হ'বগৈ, তেতিয়ালৈ চাব মানুহৰ গড় আয়ুস মোটামুটিভাৱে 80 বা 90 হ'বগৈ, অতি কমেও হ'বই। বিজ্ঞানৰ চমকপ্ৰদ স্বাস্থ্যৰ এই উন্নতিৰ দিনত সিমানখিনি হ'বগৈ। কিন্তু এই চিকিৎসা মহাবিদ্যালয় স্থাপনে আপোনালোকৰ স্বাস্থ্যৰ সিমানখিনিলৈ নিবগৈ নেকি? নিনিয়ে। আপুনি কেলধূপ কৰি হয়তো ইয়াৰে বহুতেই জীয়াই থাকিব লাগিব যিসকল স্বাস্থ্যক লৈ সচেতন নহয়, যে এতিয়াও অস্বাস্থ্যকৰ পৰিৱেশত দৈনিক জীৱন কটাই আছে, যাৰ এটা ঘৰ নাই, যাৰ এসাঁজ ভাত খাবলৈ শক্তি নাই, যাৰ এসাঁজ ভাল কাপোৰ পিন্ধিবলৈ আজিও হাহাকাৰ অৱস্থা। সেই মানুহখিনিৰ কথা কোনে ভাবিব? এই দিশবিলাকো একোটা কাৰক। মই আকৌ কৈছোঁ যে মই মোৰ চিন্তাৰেহে মই আপোনালোকক কথাখিনি কৈছোঁ।